দুদিনীয়া কাৰ্যসূচীৰে সৰভোগৰ মইনবৰী সত্ৰত সম্পন্ন হ'ল পালনাম। মইনবৰী সত্ৰৰ প্ৰতিষ্ঠাপক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ 531 সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হ'ল পালনাম। চতুৰ্থ বাৰ্ষিক পালনামত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰী আৰু ৰঙিয়া বিধায়ক ভৱেশ কলিতা উপস্থিত হৈ পালনামত অংশগ্ৰহণ কৰে। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিটিচিৰ চিফ হাগ্ৰামা মহিলাৰীয়ে পালনামত অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰি সত্ৰত সেৱা লয়। আনপিনে নলবাৰী, চিৰাং আৰু বাক্সা জিলাৰ 3গৰাকী আৰক্ষী অধীক্ষকে মইনবৰী সত্ৰৰ পালনামত সেৱা লয়। হৰিনাম ধ্বনিৰে পালনাম অনুষ্ঠানত মুখৰিত কৰি তোলে। পালনাম অনুষ্ঠানত উপস্থিত থকা ধৰ্মপ্ৰাণ ভক্তসকলক ধন্যবাদ জনায়। শান্তি শৃংখলাৰে আজিৰ এই দুদিনীয়া কাৰ্যসূচীৰ অন্তিম দিনত অনুষ্ঠান সামৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।